নমস্কাৰ বন্ধুসকল এবাকাছ লাৰ্ণিঙৰ এই নতুন ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম বন্ধুসকল ইয়াৰ আগলৈকে আমি যিমানটা ভিডিঅ' পালো সেই ভিডিঅ'খিনি আমি কি কি শিকিবলৈ পালো আমি প্ৰথমতে শিকিলো এবাকাছ টুলছ ব্যৱহাৰ কৰি কেনেকৈ সৰু সৰু অংকবোৰ ডাইৰেক্ট সমাধান কৰিব পাৰি হয়নে বাৰু সেইখিনি শিকাৰ পিছত আমি কি শিকিবলৈ পালো সেইখিনি শিকাৰ পিছত আমি শিকিবলৈ পালো এবাকাছ টুলছৰ প্ৰথমটো ফৰ্মুলা হয়নে প্ৰথমটো ফৰ্মুলা কি আছিল প্ৰথমটো ফৰ্মুলা আছে স্মল ফ্ৰেণ্ড ফৰ্মুলা আমি এই ফৰ্মুলা তাৰপিছত শিকিবলৈ পাইছিলো হয়নে এই ফৰ্মুলাটো আমি কেতিয়া ব্যৱহাৰ কৰিম যেতিয়া কোনো এটা অংক ডাইৰেক্ট সমাধান নহয় তেতিয়া আমি কি ফৰ্মুলা ব্যৱহাৰ কৰিম প্ৰথমতে আমি স্মল ফ্ৰেণ্ড ফৰ্মুলাটো ব্যৱহাৰ কৰিম আৰু এই অংকটো যেতিয়া স্মল ফ্ৰেণ্ড ফৰ্মুলা ব্যৱহাৰ কৰি আমি সমাধান কৰিম স্মল ফৰ্মুলাটো কি আছিল যে দুটা সংখ্যা ক আৰু খ ধৰিলো ক এটা সংখ্যা আৰু খ এটা সংখ্যা এই দুটা সংখ্যাৰ যোগফল যেতিয়া উত্তৰ 5 হ'ব তেতিয়া ইটো সংখ্যা সিটো সংখ্যাৰ স্মল ফ্ৰেণ্ড হ'ব হয়নে তাহলে স্মল ফ্ৰেণ্ড আছিল 5 আমি এটো শিকিবলৈ পাইছিলো এটো আছিল এবাকাছ লাৰ্ণিঙৰ প্ৰথমটো ফৰ্মুলা য'ত ফৰ্মুলাটো ব্যৱহাৰ কৰি সমাধান কৰা হয় তাক কোৱা হয় ডাইৰেক্ট সমাধান আৰু যেতিয়া ফৰ্মুলা শিকিবলৈ পালো আমি প্ৰথমটো ফৰ্মুলা কি শিকিবলৈ পালো আমি শিকিবলৈ পালো স্মল ফ্ৰেণ্ড ফৰ্মুলাটো হয়নে বাৰু এতিয়া এবাকাছত আমি এনেকুৱা অংক কৰিব লাগিব যিবিলাক অংক ডাইৰেক্ট সমাধানটো নহয় আনকি আমি যে প্ৰথম ফৰ্মুলা শিকিছিলো স্মল ফ্ৰেণ্ড ফৰ্মুলাটো যে এই ফৰ্মুলাটো দিও সমাধান নহয় তেতিয়া আমি কি কৰিম তেতিয়া আমি এবাকাছত এটা নতুন ফৰ্মুলা ব্যৱহাৰ কৰিম আৰু এই ফৰ্মুলাটোৰ নাম হৈছে বিগ ফ্ৰেণ্ড ফৰ্মুলা আজি আমি আমাৰ এই ভিডিঅ'টোত বিগ ফ্ৰেণ্ড ফৰ্মুলাটোৰ বিষয়ে আলোচনা কৰিম ঠিক আছে প্ৰথমতে এটা মন কৰকচোন এই অংকটো ধৰক এই অংকটো এটো 2 যোগ 2 এই অংকটো কেনেকৈ সমাধান কৰিম এটো অংকটো ডাইৰেক্ট সমাধান হ'বনে চাওক 2 বুলি কওঁতে আমাৰ 2 গ'ল যোগ 2 লাগে 2 গুচি গ'ল হয়নে এটো সমাধান হৈ গ'ল আমি ইয়াৰ উত্তৰ পাই গ'লো 4 অৰ্থাৎ এই অংকটো আমাৰ ডাইৰেক্ট সমাধান হৈ গ'ল এটো ডাইৰেক্ট সমাধান হোৱা অংক ঠিক আছে এতিয়া আপোনাৰ পিছৰ অংকটো এইটো 4 যোগ 4 এই অংকটো এনে নেকি আমি 4 কানে কি কৰিম 4 কানে ওপৰত উঠাই দিলো হয় তে যোগ 4 কৰিবৰ কাৰণে আমাৰ কোনো বিচৰা ওপৰত উঠাব কাৰণে আমি এটা কৰিম কি এই স্মল ফ্ৰেণ্ড ফৰ্মুলাটো ব্যৱহাৰ কৰি লৈ ইয়াক সমাধান কৰিম স্মল ফৰ্মুলা কি পাইছিলো +4 ৰ স্মল ফ্ৰেণ্ড কি -1 এটাকে -1 দিলো আৰু ওপৰৰ পৰা চিনানি আহি হয় এটা আমি স্মল ফ্ৰেণ্ড ফৰ্মুলা ব্যৱহাৰ কৰি সমাধান কৰিব পৰা অংক এই উত্তৰটো কি পালো 8 পালো ইয়াৰ উত্তৰ কি পালো 8 হয় কিন্তু ইয়াৰ পিছত আমি এনেকুৱা অংক পাম যিবিলাক অংক এনেধৰণে সমাধান কৰিব নোৱাৰো সেই অংকবিলাক সমাধান কৰিবৰ কাৰণে আমি আজি যিটো ফৰ্মুলাৰ ওপৰত আলোচনা কৰিবলৈ লৈছো সেই ফৰ্মুলাটো ব্যৱহাৰ কৰিম আৰু সেই ফৰ্মুলাটোৰ নাম হৈছে বিগ ফ্ৰেণ্ড ফৰ্মুলা বিগ ফ্ৰেণ্ড এতিয়া স্মল ফ্ৰেণ্ড পাইছিল আমি ভাই হয়নে এইটো আমাৰ স্মল ফ্ৰেণ্ড পাইছিল এইটো আছে আমাৰ স্মল ফ্ৰেণ্ডৰ ফৰ্মুলাটো এতিয়া আমাৰ বিগ ফ্ৰেণ্ড কি হ'ব যেতিয়া স্মল ফ্ৰেণ্ড 5 হ'ল বিগ ফ্ৰেণ্ড হ'ব 10 হ'ব বিগ ফ্ৰেণ্ড এতিয়া বিগ ফ্ৰেণ্ড আমি কি পালো বিগ ফ্ৰেণ্ড আমি পাইছো 10 এটো হ'ল বিগ ফ্ৰেণ্ড হয়নে কিন্তু এই বিগ ফ্ৰেণ্ড 10 টো কেনেকৈ হ'ব যেতিয়া দুটা সংখ্যাৰ যোগফল আমি 10 পাম বা 10 পাম ধৰি লওঁ a এটা সংখ্যা আৰু b এটা সংখ্যা বা অ এটা সংখ্যা আৰু খ এটা সংখ্যা এটা সংখ্যাৰ যোগফল আমি পালো 10 তেতিয়া কি হ'ব
A হব B big frame আৰু B হব A big frame বা ক হব খৰ big frame বা খ হব কৰ big frame বুজি পাইছে নে এইফালে মন কৰক এইফালে এইফালে কাটি চাও আমি কি পাব এতিয়া ইটো সংখ্যা ইটো সংখ্যাৰ big frame হলে আমি গম পাইছো এটাকে 9 কে কিমান হয় 9 কে 10 হয় এটাকে কি হ'ব 9 হব 1ৰ big frame আৰু 1 হব 9ৰ big frame ঠিক তেনেকে 8 2 10 এটাকে 2 হব 8ৰ big frame আৰু 8 হব 2 big frame ঠিক তেনেকৈ 7 3 10 এটাকে 3 হব 7ৰ big frame আৰু 7 হব 3 big frame ঠিক তেনেকৈ 6 4 10 এটাকে 6 হব 4 big frame আৰু 4 হব 6 big frame ঠিক তেনেকৈ পাছে পাছে 10 হয় এই কাৰণে 5 হব 5ৰ big frame একিলে কেমন ইয়াৰ আগৰ ভিডিও বিলাকত আমি আৰু এটা কথা পাইছিলো যে প্লাছৰ big frame কি প্লাছৰ big frame হল মাইনাস হয় না আৰু এই কথা আমি পাইছিলো প্লাছৰ frame কি প্লাছৰ frame হল মাইনাস ঠিক তেনেকে মাইনাসৰ frame হল প্লাস প্লাছৰ frame হল মাইনাস আৰু মাইনাসৰ frame হল প্লাস ইয়াতো কে একাটাই হ'ব এই বিগ ফ্ৰেমৰ ক্ষেত্ৰতো কে একাটাই হ'ব তাৰ মানে কি হ'ব +1 ৰ বিগ ফ্ৰেম কি হ'ব +1 ৰ বিগ ফ্ৰেম ঠিক কেনেকৈ হ'ব -9 আমি এটো কেনেকৈ পাম এতিয়া +1 তাৰ মানে 1 ৰ big frame কি হ'ব -9 12 10 ঠিক আছে ঠিক কেনেকৈ +2 কি হ'ব big frame +2 big frame হ'ব -8 12 10 ঠিক কেনেকৈ +3 big frame কি হ'ব -7 10 ঠিক তেনেকে +4 ৰ big frame হ'ব -6 12 10 ঠিক আছে ঠিক তেনেকৈ +5 ৰ কি হ'ব +5 ৰ ঠিক কেনেকৈ হ'ব -5 12 10 বুজি পাইছে নে এনেকৈ তাৰ কোলা আহি থাকিব তাৰপিছত আমি কিলাই কিমানকৈ পালো +5 লৈকে পালো হয় এতিয়া +6 ৰ কি হ'ব +6 ৰ হ'ব -4 সমান +10 ঠিক তেনেকে +7 ৰ কি হ'ব +7 ৰ big frame হ'ব -3 12 10 +8 ৰ কি হ'ব +8 ৰ হ'ব -2 ইকুৱেল +10 ঠিক তেনেকৈ এতিয়া +9 ৰ কি হ'ব +9 ৰ হ'ব -1 12 10 এইখন হ'ল আমাৰ বিগ ফ্ৰেম ফৰ্মুলাৰ চাৰ্টখন এই চাৰ্টখন যদি মনত নাথাকে তেতিয়াহ'লে আপোনালোকে
বিগ ব্ৰেইন ফৰ্মুলা ব্যৱহাৰ কৰি কোনো অংক সমাধান কৰিব নোৱাৰিব যেনেকৈ আপোনালোকে স্মল ব্ৰেইনৰ পাঠটো আৰম্ভ কৰোঁতে স্মল ব্ৰেইনৰ বিষয়ে পঢ়োতে বাৰে বাৰে অধ্যয়ন কৰিছে যে স্মল ব্ৰেইন কি হয় 5 হয় 5 টো বলে কি হ'ব লাগিব দুটা সংখ্যা যোগ হ'ব লাগিব যেতিয়া কেইটা সংখ্যাৰ যোগফল যেতিয়া 5 হ'ব ইটো সংখ্যাৰ স্মল ব্ৰেইন হ'ব ঠিক তেনেকৈ ইয়াত হ'ব বিগ ব্ৰেইন কি হ'ব 10 10 বিগ ব্ৰেইন 10 হ'বৰ কাৰণে কি হ'ব লাগিব দুটা সংখ্যাৰ যোগফল কি হ'ব লাগিব 10 হ'ব লাগিব মানে কয়টা সংখ্যা আৰু কয়টা সংখ্যা এটা সংখ্যা যোগ হ'ল উত্তৰ হ'ল আমি 10 তেতিয়া ইটো সংখ্যাৰ বিগ ব্ৰেইন হ'ব আৰু আমি লগতে আৰু এটা কথা কৈছিলো যে প্লাছৰ ফ্ৰেম মাইনাস আৰু মাইনাসৰ ফ্ৰেম প্লাস এতেকে যেতিয়া আমাৰ প্লাস 1 দৰকাৰ হ'ব তেতিয়া যদি বিগ ব্ৰেইন ব্যৱহাৰ কৰিব লাগে আমি কৰিব লাগিব কি -9 কৰিব লাগিব এইখন হ'ল বিগ ব্ৰেইনৰ ফৰ্মুলাৰ চাৰ্ট এই চাৰ্টখন বহি লিখি লওক বোৰ্ডত লিখি লওক মোৰ ফালৰ পৰা আপোনালোকক এটা বিশেষ অনুৰোধ যে ছাত্ৰ ছাত্ৰীক এই ফৰ্মুলাটা শিকাওঁতে তেওঁলোক বাৰে বাৰে অধ্যয়ন কৰিব লাগিব যাতে ফৰ্মুলাটো তেওঁ সম্পূৰ্ণৰূপে মনত থাকে এই ফৰ্মুলাটা যদি মনত নাথাকে তেতিয়া তেওঁলোকে এবাকাছত অংক সমাধান কৰিব নোৱাৰিব সেইকাৰণে এই বিগ ব্ৰেইন ফৰ্মুলাটো যেনেকৈ আপোনালোকে ছাত্ৰ ছাত্ৰীক স্মল ব্ৰেইন ফৰ্মুলাটো বাৰে বাৰে অনুশীলন কৰাইছিল বাৰে বাৰে পঢ়িবলৈ দিছিল বাৰে বাৰে তাৰ ওপৰত আপোনালোকে লেচন দিছিল ঠিক তেনেকৈ এই বিগ ব্ৰেইন ফৰ্মুলাৰ এই ভিডিঅ'টো তেওঁলোকক বাৰে বাৰে দেখুৱাওক আৰু আপোনালোকক বাৰে বাৰে এই বিগ ব্ৰেইনৰ চাৰ্টখন মনত ৰাখিবলৈ চেষ্টা কৰক তেতিয়াহে বিগ ব্ৰেইন ব্যৱহাৰ কৰি অংকবিলাক সমাধান কৰিব পাৰিব ঠিক আছে ইয়াৰ পিছৰ ভিডিঅ'টোত আমি বিগ ব্ৰেইন ব্যৱহাৰ কৰি কেনেকৈ অংকবিলাক সমাধান কৰিব লাগে তাৰ ওপৰত অনুশীলন কৰিম আজিলৈ ধন্যবাদ